নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ বাবে আহি পৰিছে সুখবৰ ৰাজ্যত নতুনকৈ 5খন নতুন মেডিকেল কলেজ স্থাপনৰ চিন্তা চৰ্চা ক'ত হ'ব নতুন চিকিৎসা মহাবিদ্যালয় গোৱালপাৰা হাইলাকান্দি মাজুলী হোজাই আৰু হাফলঙত হ'ব চিকিৎসা মহাবিদ্যালয় অসমত নাইকিয়া হৈ যাব জিলা চিকিৎসালয় ব্যৱস্থা আৰু সদনত ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ বাবে আহি পৰিছে সুখবৰ কিয়নো এবাৰ ৰাজ্যত নতুনকৈ 5খন নতুন মেডিকেল কলেজ স্থাপনৰ চিন্তা চৰ্চা এবাৰ সদনত আৰু ক'ত হ'ব নতুন চিকিৎসা মহাবিদ্যালয় আকৌ জনাইছোঁ যে এবাৰ গোৱালপাৰা হাইলাকান্দি মাজুলী হোজাই হাফলঙত হ'ব এই চিকিৎসা মহাবিদ্যালয়সমূহ এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো কলিয়াবৰত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে গৰ্জি উঠিল শ মহিলা এসপ্তাহৰ ভিতৰত পুৰণি মিটাৰ নলগালে স্মাৰ্ট মিটাৰ খুলি আনি ভাঙি দিম বুলি তেওঁলোকে হুংকাৰ প্ৰদান কৰে পিন্ধিবলৈ চেণ্ডেল নাই ক'ৰ পৰা দিম স্মাৰ্ট মিটাৰৰ বিল এয়া মন্তব্য কৰে কলিয়াবৰৰ মহিলাসকলে আৰু স্মাৰ্ট মিটাৰৰ বিল দিব নোৱাৰাৰ বাবে কাৰেণ্ট নাই কি কৰিম আৰু স্মাৰ্ট মিটাৰে জ্বলা-কলা খুৱাইছে এবাৰ সাধাৰণ জনতাক APDCLৰ কাৰ্যালয় ঘেৰাও কৰি প্ৰতিবাদ শ মহিলাৰ আৰু বিদ্যুৎ মাচুল বৃদ্ধি আৰু অনিয়মীয়া বিদ্যুৎ যোগানৰ বাবে প্ৰতিবাদ এবাৰ ৰাইজৰ এসপ্তাহৰ ভিতৰত পুৰণি মিটাৰ নলগালে স্মাৰ্ট মিটাৰ খুলি আনি ভাঙি দিম বুলি তেওঁলোকে হুংকাৰ প্ৰদান কৰে আৰু পিন্ধিবলৈ চেণ্ডেল নাই ক'ৰ পৰা দিম এই স্মাৰ্ট মিটাৰৰ বিল এনেদৰে তেওঁলোকে এতিয়া মন্তব্য কৰা দেখা গৈছে আৰু স্মাৰ্ট মিটাৰৰ বিল দিব নোৱাৰাৰ বাবে কাৰেণ্ট নাই কি কৰিম এতিয়া তেওঁলোকৰ মন্তব্য এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটো মিয়াৰ বিৰুদ্ধে সৰব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উত্তপ্ত বিধানসভাৰ অধিৱেশন অসমক মিয়ালেণ্ড বনাব দিয়া নহ'ব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু অসমত মিয়াৰ দাদাগিৰি নচলিব সদনত শ্লোগান বিজেপি বিধায়কৰ সংখ্যালঘুৰ কথা ক'লে কিয় গুজৰি উঠে মোৰ কথা শুনিবলৈ ভয় খায় যদি কথাবোৰ আনে কিয় এনেদৰে মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু সংখ্যালঘুৰ ভোটৰ কাৰণে প্ৰতিযোগিতা কৰক মই তাত নাই বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ আৰু ভাষণ প্ৰসংগত মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰু মিয়াৰ প্ৰসংগক লৈ উত্তাল হৈ পৰিল বিধানসভা অধিৱেশন অসমক মিয়ালেণ্ড বনাব দিয়া নহ'ব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু অসমত এইবাৰ মিয়াৰ দাদাগিৰি নচলিব আৰু সদনত শ্লোগান বিজেপি বিধায়কৰ কোটি কোটি ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ আহি পৰিছে ডাঙৰ খবৰ এতিয়াৰ পৰা ৰেচন কাৰ্ডত লাভ নকৰিব বিনামূলীয়া চাউল ৰেচন কাৰ্ডক লৈ ডাঙৰ সিদ্ধান্ত কেন্দ্ৰ চৰকাৰৰ দেশৰ 90 কোটি লোকক সামৰি লয় এই ৰেচন কাৰ্ডে আৰু কেন্দ্ৰৰ সিদ্ধান্ত অনুসৰি এতিয়াৰ পৰা হিতাধিকাৰীয়ে লাভ নকৰিব চাউল আৰু চাউলৰ পৰিৱৰ্তে 9 বিধ সামগ্ৰী বিনামূলীয়াকৈ দিয়াৰ সিদ্ধান্ত এবাৰ কেন্দ্ৰৰ ৰেচন কাৰ্ড থকা লোকে পাব দাইল বুট চেনি নিমখৰ লগতে মিঠাতেল আটা চয়াবিন ঘেঁহু মছলাও পাব বিনামূলীয়াকৈ আৰু দেশবাসীক পুষ্টিকৰ আহাৰ যোগান ধৰিবলৈ এই সিদ্ধান্ত কেন্দ্ৰৰ আৰু কোটি কোটি ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ আহি পৰিছে ডাঙৰ খবৰ যে এতিয়াৰ পৰা ৰেচন কাৰ্ডত লাভ নকৰিব বিনামূলীয়া চাউল আৰু ৰেচন কাৰ্ডক লৈ ডাঙৰ সিদ্ধান্ত এইবাৰ কেন্দ্ৰ চৰকাৰৰ আৰু দেশৰ 90 কোটি লোকক সামৰি লয় এই ৰেচন কাৰ্ডৰ আঁচনিয়ে আৰু কেন্দ্ৰৰ সিদ্ধান্ত অনুসৰি এতিয়াৰ পৰা হিতাধিকাৰীয়ে লাভ নকৰিব চাউলৰ পৰিৱৰ্তে লাভ কৰিব 9 বিধ খাদ্য সামগ্ৰী